নাজিৰাৰ জলপ্ৰলয়ৰ দেৱদূত ৰূপী এজন ৰিয়েল হিৰো 19 জুলাই বিহুবৰত এজন যুৱকৰ তৎপৰতা প্ৰাণ ৰক্ষা পৰিছিল কেইবাশ লোকৰ বিহুবৰৰ শ্ৰৱণ প্ৰসাদ হৈ পৰিছিল ৰিয়েল হিৰো আজি তেওঁৰ কথা সকলোৱে কৈছে তেওঁ কেনেকৈ সকলোৰে প্ৰাণ ৰক্ষা কৰিছিল কাল ৰূপ ধাৰণ কৰি অহা দিশৰ পানী 14-15 ফুট উচ্চতাৰে বৈছিল তেতিয়া সেই নিশাটো চাৰিওপিনে কেৱল পানীৰ ঢল আছিল বিহুবৰত উদ্ধাৰৰ বাবে অহা এছটিআৰএফৰ একমাত্ৰ সেই ৰবৰৰ নাওখনো ফুটি গৈছিল 19 জুলাইৰ সেই বিভীষিকাময় সময়ত ঘৰৰ মুধচত গছত উঠি মৃত্যুৰ ক্ষণ গণিছিল বহু লোকে আৰু সেই সময়তে দেৱদূতৰ ৰূপত অৱতীৰ্ণ হৈছিল শ্ৰৱণ প্ৰসাদ নামৰ যুৱকজন এছডিআৰএফৰ একমাত্ৰ নাওখনো ফুটি যোৱাৰ পিছত শ্ৰৱণ প্ৰসাদে এখন তুলুকা নাৰে গৈ উদ্ধাৰ কৰিছিল প্ৰায় 300 পৰা 400 লোকক বানৰ তাণ্ডৱৰ মাজত শ্ৰৱণে ৰক্ষা কৰিছিল বিহুবৰৰ বহু শিশু মহিলাৰ প্ৰাণ আৰু এনে অদম্য সাহস আৰু সহায়ৰ বাবে এতিয়া বিহুবৰৰ হিৰো ৰূপে ৰিয়েল হিৰো ৰূপে পৰিচিত হৈছে শ্ৰৱণ প্ৰসাদ সকলোৱে একেলগে হলাগ লৈছে নিজৰ জীৱনকো তুচ্ছ কৰি শ লোকৰ প্ৰাণ বচোৱা শ্ৰৱণৰ প্ৰচেষ্টাক পোনপটীয়াকৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ নাজিৰাৰ পৰা আমাৰ সাংবাদিক নবুল কোঁৱৰৰ সৈতে নবুল আমি এনেকুৱা এটা কথা আমি পোহৰলৈ আনিছোঁ বা যি ধৰণৰ কথা এই মুহূৰ্তত সকলোৱে চৰ্চা কৰিছে যে কেনেকৈ 300 পৰা 400 লোকৰ প্ৰাণ এজন যুৱকে ৰক্ষা কৰিছিল তেওঁ এই মুহূৰ্তত ক'বলৈ গ'লে তেওঁ সকলোৰে প্ৰশংসা সকলোৱে তেওঁ কৰিছে আৰু সমান্তৰালকৈ তেওঁ ৰিয়েল হিৰো এজন হয় গীতাশ্ৰী মই যেটো স্থানত আছে সেই স্থানতে শ্ৰৱণ প্ৰসাদৰ ঘৰ আৰু এই শ্ৰৱণ প্ৰসাদে সেই 19 তাৰিখৰ দিনটোত বহু লোকক জীৱন ৰক্ষা কৰিছিল প্ৰায় 5খন গাঁৱৰ লোকক তেওঁ জীৱন বচাইছিল আৰু মোৰ পাছফালে যিকেইখন নাও দেখিছে সেই নাওকেইখনেই তেওঁ সেই লোকসকলৰ জীৱন ৰক্ষা কৰিছিল আৰু সেই দিনকেইটাত তেওঁৰ সৈতে আৰু ইয়াৰ স্থানীয় লোকমান আছিল ইয়াত তেওঁলোকে কৈছে যে ইয়াত 6খনকৈ নাও আছিল আৰু এই 6খন নাৱেৰে পুৱাৰ পৰাই তেওঁলোকে উদ্ধাৰ অভিযান চলাইছিল ইয়াৰ যিসকল লোক ঘৰৰ ওপৰত আবদ্ধ হৈ আছিল বা গছৰ ওপৰত লৈ জীৱন ৰক্ষা কৰাৰ চেষ্টা কৰিছিল সেই ব্যক্তিজনৰ নেতৃত্বতে হৈছিল আৰু তেওঁ হৈছে শ্ৰৱণ প্ৰসাদ আৰু আমি তেওঁৰ পৰা জানিম আপোনাক বহুত বহুত ধন্যবাদ তেওঁ আপুনি ইমান নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বহুতক জীৱন বচালে আপুনি সেই সকল লোকৰ মাজলৈ দেৱদূত হৈ গ'ল কি ক'ব আপোনালোকে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ কম যে এইটোৱে আমাৰ ইয়াত মানুহখিনি থকাৰ কাৰণে নাওখিনি থকাৰ কাৰণে বহুত মানুহক আমি উদ্ধাৰ কৰিলোঁ নহ'লে বহুত বেয়া পৰিস্থিতি হৈ গ'ল হয় আৰু এতিয়া ক'বলৈ কি আছে আপোনালোকে গাঁওখন চাইছে গোটেইখিনি বৰবাদ হৈছে এতিয়া মানুহখিনি আমাৰ গোটেইখিনি ৰাস্তাৰ কাষত আছিলে ৰাস্তা কিনাৰত আছিলে তাতো বহুত বেয়া পৰিস্থিতি এতিয়া মানুহখিনি য'তে ত'তে মানে বহুত লেতেৰা কৰি দিছে এতিয়া আজি ডেটত আমাৰ গাঁৱৰ মানুহখিনি উভতি আকৌ গাঁৱলৈ আহিছে কিন্তু ঘৰত সোমাব পৰা নাই ঘৰত 5 ফুট 6 ফুটমান ঘেল হৈ গ'ল এতিয়া ৰাস্তাৰ কাষতে ত্ৰিপাল লৈ এটা টেণ্ট বনাই তেওঁলোকে থাকিম বুলি কৈছে সেইটো চৰকাৰক অনুৰোধ জনাইছোঁ যে ঘৰখন অলপ ভাল কৰি দিয়ক এতিয়া আমাৰ গাঁওখন মানুহবিলাক গোটেইখিনি দিন হাজিৰা কৰা মানুহ তেওঁলোকৰ এতিয়া ইমান পইচা নাই যে তেওঁলোকে ঘৰখন ঠিক কৰি ল'ব সেইকাৰণে মই চৰকাৰক বহুত মানে অনুৰোধ কৰি আছোঁ ৰিকুৱেষ্ট কৰি আছোঁ যে ঘৰখন অলপ চাই দিয়ক তেওঁলোকৰ হয় আপোনাৰ পৰিয়ালত কোন কোন আছে মোৰ পৰিয়ালত মা দেউতা দুটা ভাইটি বা এজনী আছিলে তেওঁৰ বিয়া হ'ল সেই দিনটোৰ কথা অলপ বিৱৰি কওকচোন কি হৈছিল আচলতে মানে কি হ'ল আমি সেই নাওখিনিত লৈ খৰিও ধৰোঁ আৰু আমাৰ দাদা মামাহঁতি গাঁৱৰ মানুহখিনি শিলো ওলায় বাৰু মই নকৰোঁ তো সেইদিনাখন গোটেই নাওখিনি আমাৰ গুচি গ'ল নদীলৈ খৰি ধৰিবলৈ এতিয়া নদীতো গম পোৱা নাযায় আগফালে কি পানী বহুত ডাঙৰ হৈছে বুলি যেতিয়া তেওঁলোকে উভতি আহিছে চাইছে পানী পূৰা ভৰ্তি আমাৰ গাঁওখনত সোমাই গ'ল নিজৰ বস্তু পাতি মানুহ প্ৰথমতে মানুহবিলাক নিজৰ পৰিয়ালক উঠালে নাৱত নিজৰ গাঁৱৰ লৈ গ'ল হেৰি কি কয় আমাৰ সেই ওখ ছাইডত চলপিন বুলি আছে তাত দিল্লী বজাৰৰ ওচৰলৈ লৈ গ'ল তাৰ পৰা উভতি আহোঁতে গোটেই মানুহখিনি ছাইডৰ গাঁওখিনিৰ মানুহকেইটা চিঞৰি আছে মৰি যাম নহ'লে আহক মৰি যাম নহ'লে আহক আমাৰ কি হ'ল মই নিজ ভাইটিক ঘৰত থলোঁ মা আৰু ভাইটিক আৰু দেউতাক উঠালোঁ নাৱত তেওঁলোকক থলোঁ তাত গৈ তাৰপিছত এইফালে পৰা চিঞৰ বাখৰ বচাওক বুলি গৈ চাইছোঁ মানুহবিলাক ধৰি লওক একদম এতিয়াই 10 মিনিট যদি দেৰি কৰোঁ মৰি যাব
গোটেইখিনি মানে আপোনাৰ দৰ্জাবিলাক ইমান সোমাবলৈ বাকী আছিলে। তাৰপিছত আমি সুধিলোঁ তেওঁলোকক, আপোনালোকে কেলৈ এই ঘৰখনত ৰখি গ'ল, কেলৈ ওলাই যোৱা নাই? তেওঁলোকে কৈছে যে আমি এক্সপেক্ট কৰা নাই যে ইমান পানী হ'ব। তেওঁলোকে ঘৰবিলাক ওখ ওখতো, চিৰি আছে, চিৰিখন উঠি আৰু ৰৈ যাব পানীটো, আমি ভিতৰতে থাকি যাম। যেতিয়া পানীটো উঠি ভিতৰত সোমাই গ'ল, তেতিয়া তেওঁলোকে সেই তলত যাবলৈ মানে ডুবি যাব। আকৌ চিৰিটোত যদি তলত যায়, ক'ৰবাত ওলাই যাম বুলি কওঁ ডুবি যাব। এতিয়া ঘৰখন উঠি গুচি গ'ল। তাৰপিছত ভিতৰত পূৰা চিঞৰি আছে। আমি কেইজনমান কেঁচুৱা ল'ৰা, এই ঘৰখনত কাৰোবাৰ ঘৰত 12জন, কাৰোবাৰ ঘৰত 10জন, 6জন, এনেকুৱা। এতিয়া তেওঁলোকক বচাই মেলি মোৰ নিজ ভাইটিক ঘৰত এৰি থৈ গৈছিলোঁ। ভাইটি, তুমি এটা কাম কৰা, বস্তুখিনি মই এই ঘৰৰ মানুহকেইটাক লৈ থৈ দিওঁ, তাৰপিছত আহিম, তোমাকো লৈ যাম, বস্তুও লৈ যাম। তাৰপিছত সেইফালে গুচি গ'লোঁ, আমাৰ ভাইটি ঘৰতে ফচি গ'ল। এতিয়া পানীটো উঠি এতিয়া যাব, আপুনি চাব, মই দেখাই দিম। পানীটো উঠি আমাৰ নিজৰ ঘৰতে উঠি গ'ল। এতিয়া ভাইটি মোক ফোন কৰি আছে কি, দাদা ইয়াতে ইমান পানী হৈ গ'ল, ইমান সোঁত হৈ গ'ল পানীটো, মই এতিয়া কি কৰিম ন? সেনেকুৱা কৈছে। পূৰা ভয় খাই গ'ল। তাৰপিছত মই ক'লোঁ, ভাইটি ঘৰৰ আগফালে ফকলেন এখন আছে, তুমি সাঁতুৰি যেনে তেনে তাত গুচি যোৱাচোন, নহ'লে এইফালে আমি যদি তোমাক ল'ব যাওঁ, এইফালে 200-300টা মানুহ মৰি যাব। তো তুমি যেন তেন কৰাচোন, মই জানো যে তুমি একদম পাৰিবা, তুমি যোৱা। সাহস দিছোঁ, তুমি পাৰিবা। তাক সাহস দিছোঁ। তাক আহি চাইছোঁ, সি আছে। তাৰপিছত মনটো বহুত শান্তি লাগিছে, আছে বুলি, তাত বহি আছে। আপুনি কিমানমান মানুহক আপুনি ৰক্ষা কৰিলে জীৱন? আমাৰ নাওখন ধৰি লওক 200-250মান মানুহ বচালে। বাকী আমাৰ দাদাহঁতৰ নাও আছে, গাঁওখনৰে হয়, তেওঁলোকক বহুত মানুহ বচালে। মানে 6খন নাৱত আপোনালোকে? 6খন নাৱত ধৰি লওক 5খন গাঁও পূৰা বাচিলে। আৰু যদি মই এইটো ৰিকুৱেষ্ট আপোনাক কৈ আছোঁ যে যদি চৰকাৰৰ বোট 2 বা 3খন, তেওঁলোকৰ বোটটোতো মটৰ লগোৱা থাকে ন, একেবাৰে চুইচ দিলে ডাইৰেক্ট পলায়। আমাৰতো হাতেৰে মাৰিব লাগে, আমি তললৈ গুচি যাওঁ, কিন্তু আগবাঢ়ি আহিবলৈ আমাক 1 ঘণ্টামান লাগে, 1-1.5 ঘণ্টামান লাগে। তো সেইকাৰণে আমাৰ বেছি মানুহ, আৰু 6টা নাও হোৱা কাৰণেহে মানে বহুত মানুহ বচিলে। যদি এটা হ'ল হয়, মানে চব মানুহক বচাব নোৱাৰিলোঁ হয়। আমি কথা পাতি থাকোঁতে আপুনি আৰু এটা কথা অনুৰোধ কৰিছিল যে সকলোকে সাঁতোৰ শিকাবলৈ। মই সেইটো কৈছোঁ, অলপ সময় ওলাই মেলি আপোনালোকে নিজৰ ল'ৰা ছোৱালীক আপোনালোকে সাঁতোৰটো শিকাই দিয়ক। যদি এটা মানুহ, ঘৰৰ এটা পৰিয়ালৰ এটা মানুহ সাঁতোৰটো শিকি যায়, সি ঘৰৰ পৰিয়ালকো বচাব, বাহিৰতো 10টা মানুহক বচাব পাৰিব। আজিকালি এই ফ্লাড হোৱাৰ কাৰণে নহয়, আপুনি নিউজ পাই থাকে বা কৰি থাকে, কিছুমান নৈলৈ যায় গা ধুবলৈ, 2টা ডুবি গ'ল, 3টা ডুবি গ'ল, আপোনালোকে নিউজ পাই থাকে। যদি আমাৰ মানুহবিলাক গোটেইখিনি সাঁতোৰ শিকি যায়, তেনেহ'লে ওচৰত ডুবি থকা মানুহকো উদ্ধাৰ কৰি আনিব পাৰিব আৰু নিজৰ ছেফ চাইড থাকিব। আপোনাৰ গাঁওখনত কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে? আমাৰ গাঁওখনত মানুহ সেনেকুৱা হোৱা নাই। আমাৰ সেই তলফালৰ গাঁওখিনিৰ মানে নেপালী খুঁটিৰ সেই মানে নদীৰ যিমান জাবৰ খৰিবিলাক আহিলে সেইফালে চব সোমাই দিলে, আমাৰ নাওখন মানে সেইফালে যাব নোৱাৰিলে। কিছুমান এই ক'ৰবাত তামোল গছত, ক'ৰবাত বাঁহবাৰীত, ক'ৰবাত টিঙৰ ওপৰত আমি গৈছোঁ। এইফালৰ পৰা বচাই মানুহ উঠাই ৰাতিও 12টাত গৈছোঁ, সেইফালে কিন্তু আমি যাব পৰা নাই। আমি গৈছিলোঁ, হ'লেও এই বাটটো এৰি মেলি আমি ভাবিলোঁ ৰেল লাইন হৈ যাম, কিন্তু পানীৰ ওপৰত আমি ৰাস্তা চিনি নাপালোঁ, গোটেই অকল গছে, ঘৰবিলাকো ডুবি গৈছে, এইটো কাৰ ঘৰ হয় এইটোও চিনি পোৱা নাই। সেনেকুৱা গৈ আমি সেই দলং পাই গ'লোঁ। আচলতে নবুল, কল্পনা কৰিব নোৱাৰা পৰিৱেশ। অকণমান তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰক যে কেইঘণ্টামানৰ ভিতৰত আৰু ক'ৰ পৰা কেনেকৈ কিমান ঘণ্টাৰ ভিতৰত পানী ইমান বাঢ়িছিল? মেক্সিমাম মই কৈছোঁ আধা ঘণ্টাত এনেকুৱা পানী উঠিলে, ৰাতিপুৱাৰ পৰা 4 ঘণ্টাত বহা নাই এনেকুৱা। এই নদীখন এইটোৱে হয়, সাগৰৰ লিখীয়া পানীটো এনেকুৱা উঠি আছে, ডাউন নামি আছে। মোৰ ভাইটিক মোক ফোন কৰিছিলে, সি কৈছে এনেকুৱা মাত আহি আছে নদীৰ পৰা, এনেকুৱা ভয় লাগি আছে। তাৰপিছত মই কৈছোঁ তাক, যেন তেন থাকাচোন, তুমি ফকলেনখনক ধৰি তুমি ৰাখা লাগিলে। হয়, আৰু এজন ব্যক্তি আছে, তেওঁ এই শ্ৰাৱণ প্ৰসাদৰ লগত একেলগে নাৱত বহু লোকক উদ্ধাৰ কৰিছিল। আপুনিও সেই দিনটোত নাৱৰ জৰিয়তে? মই মানে 11টা পিছত সেইদিনা, এতিয়া গাঁৱত পানী হৈ গ'ল। এতিয়া কিছুমান নাও মানে ইটো ছাইডত গৈ, কিছুমান ইটো ছাইডত গ'ল। মই ভাবিলোঁ কি আমি ঘৰৰ মানুহটো উলিয়াই দিলোঁ, আমি বাকী মানুহকো আমি উদ্ধাৰ কৰিব লাগে, সেই বুলি আমি ওলাই পেলাই এইফালে গৈছোঁ। এজেগাত এটা মানুহ, মানে মাইকী মানুহ
গৰুৰ ৰছী কাটি আছে, কিন্তু ৰছী কাটিব পৰা নাই। আমি কৈছোঁ ৰছীটো আমি কাটি দিম, গৰুটো এৰি দিয়ক, কিন্তু তুমি নাওকাত উঠক, নাৱত উঠক, আপুনি উঠি দিয়ক, এনেকৈ বুলি কৈ তেওঁক উঠালোঁ। অলপ আগবাঢ়িলোঁ, এই তল গাঁৱত এটা ছোৱালী তামোল গছ ধৰি পেলাই ৰৈ আছে। তেওঁকো মানে আমি গৈ পেলাই উঠালোঁ। মাইকী মানুহ এজনী এটা বাঁহ ধৰি পেলাই উটি গৈ আছে। তাকো উঠালোঁ। আমি নাওখন আনিলোঁ ইয়াত, তেওঁলোকক মানে বাম জেগাত থৈ পেলাই আকৌ আমি গ'লোঁ। এতিয়া তল চাইডে গ'লোঁ হিলনি, তেতিয়া তাত গৈ চট মানে কিছুমান ডুবিবলৈ হৈ গৈছে, কিছুমান টিনত আছে। সেই কিছুমান মানুহক মানে আমি আনিলোঁ। আকৌ মানে মানুহবিলাক চিঞৰি আছে। কিছুমান জেগাত তাৰমানে যাবও নোৱাৰোঁ আমি। তাৰপিছত অলপ পাছত মানে এজেগাত এইটো মেজিক ওপৰত মানুহ 6টা 7টা মানুহ গৈ আছে। মেজিকটো মানে বহি বহি গৈ আছে। এই মানুহবিলাকক মানে আমি য'ত থ'ব লাগে তাত নথৈ এটা ছটৰ ওপৰত এৰি পেলাই নমাই পেলাই, মোৰ লগত এইজনো আছিলে, এই লগত আছে। এই মানুহবিলাকক আমি ছটৰ ওপৰত ওখ জেগা ছটৰ ওপৰত থৈ পেলাই আকৌ সেই মেজিক উটি যোৱা মানুহবিলাকক আকৌ তুলিলোঁ, তুলি পেলাই আকৌ লৈ আহিলোঁ। পিছত আপোনালোকে কিমান ঘণ্টা উদ্ধাৰ অভিযান চলালে আৰু শ্ৰৱণ প্ৰসাদে কেনেদৰে পদক্ষেপ ল'লে সেই বিষয়ে কওকচোন। আমি উদ্ধাৰটো চলালোঁ কমচে কম দিনটো 11টাৰ পৰা ৰাতি 11টা 12টালৈকে চলালোঁ। তাৰপিছত আমি অলপ ৰেষ্ট ল'বলৈ হেৰি কৰিলোঁ বজাৰত। তেতিয়া এটা মোৰ লগত নেপালী ল'ৰা আছিলে, তেওঁ পৰিয়ালটো এটা বাঁহনিত মানে ফচি আছিলে। তেওঁ ভাবিছে যে মোৰ মা, মোৰ ভনী, মোৰ ভাগিন ছোৱালী নাই, মানে সেইটো গ'লগৈ। সি খবৰে পোৱা নাই, কোনোফালে দেখাও নিদিয়ে, খবৰো নাপায়। তো পিছত মানে এটা ছটৰ ওপৰত মানে শব্দ এটা পালে বাঁহনিৰ পৰা। তেতিয়া সেই মানুহখিনি ছটৰ ওপৰত মানুহখিনি শব্দ পাই পেলাই আমাক ৰাতি 12টাত আমাক মানে ফোন কৰিলে। মোৰ লগত যোন মানুহ আছিল লগতো, সেই ল'ৰাটো, সেই তাক ফোন কৰিলে। সি আমাক কৈছে, দাদা আপুনি বলক, এতিয়া মোৰ মাহঁতক খবৰ পালোঁ আমুক জেগাত বাঁহনিত মানে এটা গছৰ তলত সিহঁতি ৰৈ আছে, এতিয়া জিন্দা আছে, জীয়াই আছে, আপুনি বলকচোন। 12:30 আমি নাও লৈ গৈছোঁ, কিন্তু বাটে চিনি নাপাওঁ। এই ৰেল লাইন দি গৈছোঁ, বহুত তেনেকুৱা যাওঁ, ক'ৰবাত ৰখি যাওঁ আমি, আকৌ চেষ্টা কৰোঁ যাবলৈ, চেষ্টা কৰোঁ। আকৌ এনেকৈ কৰোঁতে 1:30 বাজি গ'ল। তাৰপিছত সেই ওচৰত গৈ চাইছোঁ মানুহখিনি, কিন্তু আমি সাহস নহয়কৈ তেওঁলোকৰ ওচৰত যাব পাৰিম বুলি। আকৌ আমি ৰৈ দিলোঁ, বৰষুণ দি আছে, আমি 5-6জন মানুহ নামতে ৰাতি তিতি থাকি গ'লোঁ। ঘূৰি আহিলে আকৌ সেই মানুহজন নাপাওঁ বুলি আমি তাতে ৰৈ দিলোঁ। ৰৈ পেলাই যেতিয়া অলপ পোহৰ হ'ল, 1.5 ঘণ্টা 2 ঘণ্টা ৰৈ দিলোঁ। তাৰপিছত আমি পোহৰ হ'ল, তেতিয়া আমি আকৌ চেষ্টা কৰিলোঁ। পিছদিনাখন চেষ্টা কৰিলোঁ, চেষ্টা কৰি এওঁলোকৰ ওচৰত গৈ পালোঁ। 6টা মানুহ মানে উদ্ধাৰ কৰি লৈ আহিলোঁ। গীতাশ্ৰী, তেওঁলোকে জনাইছে যে শ্ৰৱণ কুমাৰে অকলেই প্ৰায় 300 লোকক জীৱন দান দিলে, আৰু তেওঁৰ লগত যিসকল লোক আছিল প্ৰায় 6জনকৈ লোকে 6খন নাৱত বহু লোকক উদ্ধাৰ কৰিলে। প্ৰায় 1000মান লোকক তেওঁলোকে এই প্ৰলয়ংকাৰী বানৰ পৰা উদ্ধাৰ কৰিলে। আৰু এইদৰেই এতিয়া শ্ৰৱণ কুমাৰ এই অঞ্চলটোৰ বাবে এক ধন্যবাদৰ পাত্ৰ হৈছে। তেওঁক সকলোৱে জীৱন বচোৱাৰ কাৰণে এই মুহূৰ্তত সকলো লোকে আৱেগিক হৈ তেওঁক কৈছে যে তোমাৰ কাৰণে আজি আমি এই জীৱন জীয়াই থাকিবলৈ পালোঁ। আৰু এনেদৰে এতিয়া বিহুবোৰত বান নাট্যৰ মাজত এতিয়া সকলোৰে বাবে ধন্যবাদৰ পাত্ৰ হৈছে শ্ৰৱণ প্ৰসাদ। নিশ্চয় নবুল, তেওঁলোকৰ সৈতে আপুনি কথা পাতিছে, আৰু সেই গোটেই শিহৰণকাৰী বৰ্ণনা, আচলতে যি বৰ্ণনা তেওঁলোকে দাঙি ধৰিছে, চকুৰ সন্মুখত এখন যেন ছবি ভাহি আহিছে যে কাক তেওঁলোকে কি অৱস্থাৰ পৰা তেওঁলোকে নাৱত তুলি আনিছে। আৰু বহু লোকক তেওঁলোকে দেখিও তেওঁলোকে নিজে কৈছে যে হয়তো তেওঁলোক গৈও নাপালে, তালৈকে যাব পৰা অৱস্থাই নাছিল। সেই নাও তেওঁলোকে কিমান দূৰ আগবাঢ়ি যাব, সেই এটা সমস্যাত তেওঁলোক পৰিছিল। কিন্তু বহু লোক কি অৱস্থাত আৰু কিমান লোক ক'ত আবদ্ধ হৈ পৰিছিল, তাৰপিছত কেনেকৈ, আৰু বিশেষকৈ SDRF গৈছিল বা তেওঁলোকৰ নাও, ৰাবাৰৰ নাও আচলতে ফুটি গৈছিল, এই কথাখিনি অকণমান জনাওক আমাক। অলপ আহিব SDRFৰ নাও বা NDRFৰ নাও কেতিয়া পাইছিলে? এতিয়ালৈকে আহিয়ে পোৱা নাই। এতিয়ালৈকে আহি পোৱা নাই। আমাৰ ইয়াত আহি পোৱা নাই। বাকী চব জেগাত মই মোবাইলতো চাই আছোঁ, বহুত আছে, আমাৰ ইয়াত নাই। হয়, তেওঁ জনাইছে যে NDRFৰ বা SDRFৰ দল এতিয়ালৈকে ইয়াত আহি পোৱা নাই। আহি পোৱা নাই। আমি নেক্সট দিনা যেতিয়া ঘৰত আহিলোঁ, এই ডোখৰতে আছিলোঁ মই,
সেই নৈ পাৰৰ পৰা পুৰা সেনেকুৱা লাইন পাতি গৈ আছে সেইফালে কি পাব কওকচোন নদী নদী কি আছে তাত হা তাত কি আছে গাঁওখনত সোমালে কিছুমান গৰুৱে আছে কুকুৰে আছে কাৰোবাৰ মানুহটো ধৰি লওক একদিন মানে ধৰি লওক আমি বহুতে বিচাৰি আমি উলিয়াইছোঁ মানুহ ছাগলীয়ে আছে সেইবিলাকতো উঠাই ক'ৰবাত থ'ব পাৰে ওখ জেগাত বা কিবা এটা পানীয়ে দিব পাৰে জীৱ জন্তু সোনকালে নমৰে সেইটো অলপ একদিন 2 দিনৰ পিছতহে মৰে মই এইটো চাইছোঁ কিন্তু সেই কামটো তেওঁলোকে সেই নৈৰ মাজত কি পাব এই গাঁওখনত বাকী গাঁওবিলাকত সোমাই মেলি এইবিলাক চাব লাগিছিলে সেইদিনাখন মই চিঞৰি আছোঁ ইয়াৰ পৰা হ'লেও একো মাত চাত নিদিয়ে চিধা গৈ আছে আপোনাৰ বহুকেইটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে আমি দেখিছোঁ এজনী গৰুক আপুনি বচাবলৈ অপ্ৰাণ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে কওকচোন তেনেকুৱা এইটো মই কি হ'ল আমি মানুহ ল'ব গৈ আছিলোঁ মানুহ মানে এনেকুৱা টিঙৰ ওপৰত টিঙৰ মানে কি ভিতৰত আছে চব ডুব খাই গৈছে অকল টিঙটোৰ টোপটো দেখি আছোঁ টিঙৰ টোপটো দেখি আছোঁ মোৰ ভিডিঅ' তাত আছে আপুনি চাব সেই তেওঁলোকক ল'ব যাওঁতে গৰুটো আমাৰ ওচৰত চাপ খাইছে সি দেখাইছে মোক সি নিজকে বচাব নহয় পোৱালি এজনী আছিলে ভিতৰত সেই গৰুজনী আহি মেলি মোক সেইফালে ওচৰত চাপ খাই আৰু তাৰ ওচৰলৈ গৈছে মোক দেখাইছে মানে পোৱালিটোক বচাই লোৱা আৰু পোৱালিটো আছিলে একেবাৰে ভিতৰত তো মানুহখিনি য'ত আছিলে এটা টিং ফালি মেলি 2টা সৰু ছোৱালী তেওঁৰ দেউতা তেওঁৰ মা আৰু তেওঁৰ বা আছিলে তেওঁৰ বাৰ ভাইটি আছিলে চাগে ভাইটি আছিলে তেওঁক আমি উদ্ধাৰ কৰিছোঁ নহয় আৰু একেবাৰে নৈ কিনাৰত আছিলে দিলীপ পণ্ডিত আমাৰ আছে তেওঁৰ ঘৰৰ বেক চাইডে নৈখন তাত ঘূৰাই আছে তেওঁ তামোল গছবিলাক এনেকুৱা আছে থাপ থুপ পৰি আছে ঘৰখনো একদম কেৰকেৰ কৰি আছে মানে ঘৰখন পৰি যাব মই 2টা পোৱালীক আৰু তেওঁৰ মানুহজনীক নাৱত থৈ মেলি তাৰপিছত তেওঁক ল'ব যেতিয়া গৈছোঁ ঘৰখন পৰিব লৈছে একদম কেৰকেৰ একদম বেণ্ড হৈ আছে মই পলাবলৈ ধৰিলোঁ মই ভাবিলোঁ নাওখনত যি মানুহ আছে ঘৰখন নাওখনত পৰিব সেইখিনিও মানুহ যাব আমিও যাম সেইকাৰণে পলাব লৈছিলোঁ আকৌ দাদাজনৰ মুখখন চালোঁ মানুহটো কান্দি আছে মই ক'লোঁ মৰিলে মৰিম জলদি ওলাওক আপুনি টিঙৰ ওপৰত আছোঁ টিংটো বহুত বাঁহ লগোৱা টিং মানে তলত সেইটো যদি পৰি যাম ময়ো সোমাই যাম তাৰপিছত জলদি ওলালোঁ তাৰপিছত তাৰ পৰা আহি গ'লোঁ সেনেকুৱা অৱস্থা হয় খুব হৃদয় বিদাৰক তেওঁ জনাইছে যে সেই গৰুজনীয়ে তেওঁৰ পোৱালিটো বচাবলৈ বাৰে বাৰে এই শ্ৰাৱণ প্ৰসাদক ইংগিত দিছিল কিন্তু তেওঁ বচাবলৈ কি কৰিব তেওঁ মানুহ বচাবনে নে জীৱ জন্তু বচাব তেওঁ সেই কথাটোত এতিয়াও ব্যথিত হৈ আছে যে গৰুজনীক তেওঁ বচাব নোৱাৰিলে গৰুজনী বাচিলে কিন্তু পোৱালিটোক বচাবলৈ বাৰে বাৰে ইংগিত দিছিল শ্ৰাৱণ প্ৰসাদক কিন্তু শ্ৰাৱণ প্ৰসাদে সেই স্থানলৈ যাবলৈ সম্ভৱ নহ'ল তেওঁ এতিয়াও সেই ঘটনাটোৱে তেওঁক এতিয়াও মনত খুব আঘাত কৰি আছে আচলতে বুজাব নোৱাৰা কিছু কথা বা কোনেও কল্পনাও কৰা নাছিলে এনেকুৱা কিবা এটা হ'ব বুলি আৰু তাৰ পিছত যি সন্মুখত এতিয়াৰ যি বাস্তৱ আচলতে খুব শিহৰণকাৰী এই বৰ্ণনা যি আমি শুনিছোঁ নবুল সেয়া কাহানিও নুশুনা কিছুমান ঘটনা কেতিয়াও নেদেখা কিছুমান ঘটনাৰ সন্মুখীন তেওঁলোক কেনেকৈ হৈছিল কিন্তু তেওঁলোকে সংগ্ৰাম কৰিলে আৰু বহু আচলতে আজিৰ তাৰিখত তেওঁ এজন হিৰো বা তেওঁৰ লগত থকা লোকসকল সঁচাকৈ তেওঁলোক একোগৰাকী প্ৰকৃত নায়ক কিয়নো তেওঁলোকে সকলোৰে প্ৰাণ ৰক্ষা কৰিছে এতিয়াও কিন্তু বহু লোক সন্ধানহীন হৈ আছে তেওঁলোকে নিজেও কৈছে যে বহুতকে তেওঁলোকে দেখিছে কিন্তু সেইপিনলৈকে নাওখন লৈ যাবই তেওঁলোকে পৰা নাছিল তেওঁলোকে কৈছে যে আৰু যদি কেইখনমান নাও থাকিলেহেঁতেন তেওঁলোকৰ হাতত তেতিয়াহ'লে হয়তো যি 15-20 জন মানুহ এতিয়াও সন্ধানহীন হৈ আছে সেই সন্ধানহীন লোকসকলকো তেওঁলোকে বচাব পাৰিলেহেঁতেন বুলি জনাইছে আৰু যদি নাও আপোনালোকৰ হ'লহেঁতেন আৰু মানুহ বচাব পাৰিলো হয় যিবিলাক এতিয়া মৰিছে সেই তেওঁলোকক বচাই দিলোঁ হয় আমি নোৱাৰিলোঁ আমি বেলেগ ছাইডত বিজি আছিলোঁ যদি চৰকাৰী বোৰ্ড আহিলে হয় তেওঁলোকে বাচি গ'ল হয় তেওঁ মৰা মানুহখিনি এনেকুৱা অৱস্থা এনেকুৱা জেগাত আছিলে য'ত আমাৰ এই বোৰ্ডখন নাযায় এই নাওখন নাযায় কেলে কি এই নাওখন এই বৈঠা আৰু লগি আছে চক সেইটো 10 বাৰ যদি মানুহ মাৰে ভাগৰি যাব মই কৈছোঁ এনেকুৱা নমৰা মানুহ আমিতো সৰুৰ পৰাই এইটো মাৰিয়ে থাকোঁ কিন্তু নমৰা মানুহ 10 বাৰ যদি পানীত মাৰি দিয়ে সি ভাগৰি যাব সাধাৰণতে এই নাওকেইখন কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো আমাৰ গাঁৱৰ মানুহখিনি শিল উঠায় আমাৰ ইয়াত মানুহখিনি বহুত পুৰণা মানুহ ইয়াত যেতিয়া জংঘল আছিলে সেই সময়তে অহা মানুহ কিছুমান ইয়াতে আমিতো ইয়াতে জন্ম দেউতাহঁতি ইয়াতে জন্ম সেইটো মোৰ দেউতাই সেই নাৱত
এতিয়া মই দেউতাক কাম কৰিবলৈ নদীত নপঠিয়াওঁ, তেওঁ বয়স হ'ল, তেওঁক নপঠিয়াওঁ। হ'লেও মোৰ দেউতাক মই ধন্যবাদ দিছোঁ। নাওখন যেতিয়া বেয়া হৈ গৈছিলে, দেউতাক মোক ক'লে নাওখন বনাম, মোক বহুত মৰম লাগে, সেইখনেদি তহঁতক বহুত ডাঙৰ কৰিলোঁ, ইমান ডাঙৰ কৰিলোঁ, নাওখন এতিয়া ভাঙি আছে, মোৰ বহুত দুখ লাগিছে। মই দেউতাক এবাৰ ক'লোঁ কি কৰিব নাও চাও বনাই, সেনেকুৱা ক'লোঁ দেই, মই মিছা কথা নকওঁ। তো দেউতা মোক ক'লে মৰম লাগি আছে মোক। মই ক'লোঁ ঠিক আছে আপুনি বনাওক, যি হ'ব দেখা যাব, বনাওক। তো সেই নাওখন বনাই মেলি আমি ছিজনত এনে পানীত ডুবাই ৰাখি দিওঁ, আন ছিজনত এনে পানী চানী হয় যদি উলিয়াই দিওঁ। তো আজি সেই নাওখন বহুত কামত আহিলে। দেউতাক মই বহুত ধন্যবাদ দিছোঁ। হয়, এই নাওখন আচলতে ভাগি গৈছিল আৰু এই নাওখনতে দেউতাকে তেওঁ শিল তোলাৰ কাম কৰিছিল। নাওখন ভাগি যোৱাৰ পিছত শ্ৰাৱণ প্ৰসাদে কৈছিল যে নাওখন আৰু কাম নাই, এখন নালাগে বনাব। কিন্তু দেউতাকে ক'লে যে নাওখন বনা, এখন মোৰ মৰমৰ নাও। আৰু সেই নাওখন দেউতাকৰ আহ্বানত বনোৱাৰ বাবে আজি এই নাওখনে বহুতৰ জীৱন বচালে। আৰু সেইকাৰণে তেওঁ নিজ পিতৃক ধন্যবাদ জ্ঞাপন কৰিছে, যিহেতু তেওঁৰ পিতৃৰ বাবে আজি এই নাওখনে প্ৰায় 300জন লোকক বচাবলৈ সক্ষম হ'ল। কি ক'ম দেউতাক মই, আমাৰ গাঁওখিনিৰ মানুহবিলাকো বহুত হেল্প কৰিছে, বহুত মানুহক বচাইছে তেওঁলোকে। মোৰ অকলে নাম যদি মই লওঁ সেইটো ভুল। আমাৰ মমা আছে, ভাইটিহঁত আছে, চবে মিলি জুলি এইবিলাক কৰিছে। আৰু এজন আছে, আমি তেওঁৰ পৰা জানো, কওকচোন, আপুনিও আছিলে লগত? হয়, মই দুবাৰ এবাৰ গৈছোঁ, গ'লেও মানে ইমানকৈ থাকিব নোৱাৰিলোঁ, মানুহক আপডাল কৰোঁতে থাকি গ'লোঁ। আকৌ এইবোৰ ল'ৰা হোৱাত আমাৰ গাঁৱৰ এইবোৰ মোৰ নাতি ল'ৰা হয়, এইবোৰ মই বয়সস্থ মানুহ এজন। এওঁলোকে আমাৰ গাঁৱৰ যিমান মানুহ আছে, এই 4খন নাও আছিলে, যিমান পৰা শক্তিলৈকে এওঁলোকে ৰাতি দিনে নেভাবিলে আৰু যে লঘৰণে পিয়াছে, পানী এঘুট খাবলৈ পোৱা নাই। এনেকুৱা অৱস্থাত মানুহক যিমান পৰাপক্ষে বচাইছে আৰু চেষ্টা কৰিছে যে আৰু বচাই ল'ব পাৰিম। পৰাপক্ষে আমি যিমান পাৰিছোঁ আৰু কৰিলোঁ। আৰু মই এটা কথা কওঁ, আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, মানুহ বচাই আছোঁ। যেতিয়া ৰাতি 12টা বাজিছে, পানী চানী একো নাই। সেই নাৱত বটল কেইটামান আছিলে, নৈ পানী ভৰাই আছোঁ, ইমান ঘোলা পানীটো ৰাখিছোঁ। অলপ দেৰি এইটো তলত ঘেলটো বহি গৈছে, তাৰপিছত এই পানীটো খাইছোঁ। আৰু ঘৰবিলাক ডুবিছে, এই বৈমবিলাক উটি গৈছে যিবিলাক, সেইটো আমি খুলি চাইছোঁ, কিবা খাবলৈ পাম নি। মোৰ ইয়াত এটা ভিডিঅ' আছে, আমি সেই বুট চনাটো শুকানটো এইটো পালোঁ, পাই মেলি সেইটো খাই আছোঁ গোটেইখিনি, 3-4টামান আছিলোঁ। সেনেকুৱা অৱস্থা, খাবলৈও সময় নাই, পানী খাবলৈও সময় নাই, পানীও নাই, সময় নাই। লাষ্টত গৈ 12টাত যেতিয়া ভোক লাগিছে, মানে এনেকুৱা লাগিছে, আমাৰ এটা ভাইটি আছে, তাৰ মূৰ ঘূৰাই পৰিবলৈ হৈ গ'ল। এই নৈ পানীটো উঠাই খুৱাই দিলোঁ তাক। তাৰপিছত বিচাৰিলোঁ টেমা এটা, তাত বুট চনাটো পালোঁ, সেই গোটেইখিনি বিলাই মেলি সেইটো খালোঁ। তেনেকুৱা অৱস্থা হয়। দিনৰ দিনটো নোখোৱা নোবোৱাকৈ তেওঁলোকে নদীৰ পানী খাই সেই লোকসকলক বচোৱাৰ চেষ্টা কৰিলে। সঁচাকৈ তেওঁলোক ধন্যবাদৰ পাত্ৰ, যিহেতু মানুহে মানুহৰ বাবে। আৰু এই শ্ৰাৱণ প্ৰসাদৰ নেতৃত্বতে, আৰু তেওঁৰ লগতো বহু লোক আছিলে 6খনকৈ নাৱত, যিহেতু তেওঁ কৈছে যে অকল তেওঁৱে এই ক্ষেত্ৰত আগভাগ লোৱা নাই, আৰু তেওঁৰ লগত আৰু লগত সহযোগী আছিলে। আৰু সেই সকলো লোকে লগ লাগি প্ৰায় 1000মান মানুহক এই প্ৰলয়ংকাৰী বানৰ পৰা জীৱন ৰক্ষা কৰিলে। গীতাশ্ৰী, বৰ আচৰিত লগা কথা, এখন নাও যিখন হয়তো কোনেও মেৰামতি কৰাৰ কথাও ভবা নাছিলে, মেৰামতি নকৰোঁ বুলিয়ে হয়তো ভাবিছিল, সেইখন নাও মেৰামতি কৰিলে, তাত লগাই থ'লে, আৰু সেইখন নাৱে এই শ লোকৰ প্ৰাণ বচালে। তেওঁলোকে কি খাইছে, কেনেকৈ সেই ঘণ্টাৰ পিছত ঘণ্টা পেটত একো এটা নপৰাকৈ, একো এটা নোখোৱাকৈ তেওঁলোকে ইমান মানুহক বচাইছে। অকণমান আৰু জানক, তেওঁলোকৰ সৈতে গোটেই কথাখিনি তেওঁলোকে বিৱৰণ দাঙি ধৰিছে, যেন সকলোৰে সন্মুখত আমাৰ দৰ্শকেও সকলোৱে হয়তো এই মুহূৰ্তত ছবি এখন দেখি গৈছে যে সেইখিনি সময়ছোৱাত প্ৰলয় কেনেকৈ নামিছিল। এই লোকসকলে তেওঁলোকে যেতিয়া উদ্ধাৰ অভিযান চলাইছিল, নিজাববীয়াকৈ চলাইছিল, তেওঁলোকে কিমান ঘণ্টা তেনেকৈ থাকিল, কিমান ঘণ্টাৰ পিছত তেওঁলোক কিবা এটা তেওঁলোকৰ হয়তো এমুঠি অন্ন পালে, এই কথাখিনিও তেওঁলোকৰ পৰা যদি জানে। হয়, আপোনালোকে কিমান ঘণ্টা সময় এই উদ্ধাৰ অভিযানত লাগিল, আৰু কিমান ঘণ্টাৰ পিছত আপোনালোকে কিবা খাবলৈ পালে? আমি ৰাতিপুৱা ধৰি লওক 10টাৰ পৰা 10:30 পৰা ধৰি লওক 10টাৰ পৰাই আমি লাগিলোঁ একেবাৰে 12টালৈকে। 12টাত যে আমি সেই তাত গৈ পালোঁ,
মানে আমি উটি গুচি গ'লোঁ। আমি নিজে মানুহ বিচাৰি বিচাৰি ৰাস্তা নাপালোঁ। সেই নৈ কমি আছিলে, যেতিয়া নৈত গোটেই পানীখিনি টানি আছিলে, সেনেকুৱা আমি উঠি সেইফালে গুচিলোঁ, দলঙৰ ওচৰত গুচি গ'লোঁ। তাত আমি চাইছোঁ টেমাবিলাক আছে, ৰাতি 12টালৈকে আমি উদ্ধাৰ কৰিছোঁ। তাৰপিছত তাত ৰৈ মেলি অলপ খালোঁ। সেই পানীত উটি যোৱা বৈয়ামত এটা বুট আছিলে, সেইটোৱে খালোঁ। তাৰপিছত আহিলোঁ ঘৰত দাদাই, আমাৰ ঘৰটোত ডুবি গৈছিলে। দাদা এজনে ফোন কৰিলে, শ্ৰৱণ তুমি এটা কাম কৰা, মোৰ ঘৰত ৰুমবিলাক আছে, তুমি আহি যোৱা। বিহুবৰ মানুহবিলাককো মই বহুত বহুত ধন্যবাদ দিছোঁ যে আমাৰ গাঁওখিনিৰ মানুহ বহুতে এইফালে যিমান ডুবি আছিলে, যিমান পাৰিলে যিমান ৰুমবিলাক খালী আছিল, লাগিলে তেওঁলোকে এটা বেডত 2টা মানুহ শুৱে, ফেমিলিটো এটাত 4টাকৈ শুইছে, কিন্তু ৰুমবিলাক খালী কৰিছে, তেওঁলোকে সহায় কৰিছে। আকৌ এতিয়া আমাৰ বহুত বিভিন্ন জেগাৰ পৰা আহিছে সহায় কৰিবলৈ, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। ৰিলিফ পাইছে নি লোকসকলে? বহুত ৰিলিফ পাইছে। নহ'লে প্ৰথম দিনা নেক্সট দিনাখনতো এই কিছুমান বহুত মানুহ জনা নাছিলে, সেইটো সময়ত খাবলৈ বহুত দিগদাৰ আছিলে। মানুহ গোটেই দিনটো এসাঁজে খায়। আমাৰ বিহুত কেইটা ঘৰহে বাচিছে, বাকীটো ডুবিলে। মানে ধৰি লওক 1000টা ঘৰত 100টা ঘৰহে বাচিলে। আপোনাক ইয়াৰ স্থানীয় যি আৰক্ষী আছে তেওঁ আপোনাৰ লগত যোগাযোগ কৰিছে নেকি? মোৰ লগত এনে হৈ থাকে যোগাযোগ, মোক ফোন কৰিছিলে তেওঁ কালিও। কাৰোবাক নাম্বাৰ চাম্বাৰ মোক দিছে লৈ মেলি। এতিয়াও ঢেকীয়াখোৱা নামঘৰৰ পৰা তেওঁ কৈছে যিমান ঘৰ ডুবিছে, কালি মোৰ পৰা লিষ্ট লৈছে তেওঁ, যিমান ঘৰ ডুবিছে চবৰ কাৰণে ঢেকীয়াখোৱা নামঘৰৰ পৰা চবৰ কাৰণে প্ৰতি বস্তু আহিছে। মেচৰ পৰা লৈ, কেইলাৰ পৰা লৈ, খোৱা বস্তু লৈ, থকা বস্তু লৈ, আঁঠুৱা লৈ, ঢেকীয়াখোৱা নামঘৰটো মোৰ নমন পৰা। হয়, আৰু এজন স্থানীয় লোক আছে, আমি তেওঁৰ পৰা জানিম। সেইদিনা আচলতে যিটো ঘটনা হৈছিল, শ্ৰৱণ প্ৰসাদৰ নেতৃত্বতে গোটেই উদ্ধাৰ অভিযানটো চলিল, কি হ'ব? মানে আমাৰ যিমান আছিলে দাদা, ককাই, ভাই, চবে মানে আমি এইটো নাভাবিলোঁ যে বস্তু বচাম বা হেৰি কৰিম, কিন্তু আমাৰ গাঁৱৰ মানুহকেইটা এনেকুৱা হ'ল, মানে এইটো অলপমান ওখ আছে জেগাটো, আৰু সেইটো ছাইডত অলপ ডাউন আছে। তো এই জেগাটো আমাৰ যিমান ফেমিলি ল'ৰা ছোৱালী আছিলে চবকতে আগতে আঁতৰাই দিলোঁ। তাৰপাছত আমাৰ যিকেইটা নাও আছে, আমি বস্তু পাতি নাচালোঁ, মানে এইপিনৰ পৰা মানুহ চিঞৰি আছে, এইপিনে চিঞৰি আছে, 6টা নাও আছোঁ, 6টা ভাগ হৈ গ'লোঁ আমি। কোনোবাই সিফালে গৈছে, কোনোবাই সিফালে গৈছে, কোনোবাই সিফালে গৈছে, চব পিনে পৰা মানে চবেই, আমি অকলে কৰা বুলি নহয়, চবেই মিলি হেল্প কৰিছে যে যেনে হ'লেও মানুহকেইটাক উলিয়াই ল'ম বামৰ জেগাটো। আৰু দিনে ৰাতি, সেইটো কৈছোঁ, দিনে ৰাতি মিলাই মানি আমি ওলাই মেলি ৰাতিপুৱা চাইছোঁ, ৰাতিপুৱা আৰু মানুহ ফচি আছে যদি আমি ক'লোঁ নাই, যিমান যাৰ ফেমিলি মানে ৰিলেশ্যনৰ এজন ওলাই গৈছে, তেওঁ কৈছে যে আৰু ফচি আছে, আপোনালোকে যাওক। তেতিয়া আমি আৰু নাও লৈ ওলাইছোঁ, য'ত ফচি আছে, আকৌ ৰাতিপুৱা ওলাই লৈ আহিলোঁ আমি। আৰু যিকেইটা মাছটো আছে তেওঁলোকো অলপমান সহায় কৰিলে, দৰৱ চৰব, মামু ফাৰ্মেচী বুলি কয়, তেওঁ অলপ সহায় কৰিলে, দৰৱ চৰব পাতি, কাৰোবাৰ ভৰি কাটিছে, কাৰোবাৰ কি হেৰি হৈছে, জ্বৰ হৈছে, এনেকুৱা মানে নিজক ৰিলিফ দিছে, মানে তেওঁ নিজৰ ভাবা। আৰু বাকীটো আপোনালোকে চাইছে, গোটেই ঘৰ বাতি একো নাই, চব ধ্বংস হৈ গৈছে। এতিয়া আমি থাকিম বুলি আপোনালোকে আহিছিলে, সেই তাত ত্ৰিপাল পাৰি মেলি থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে। এই জেগাটো একজেক্ট কি বুলি কয়? এই জেগাটো আপোনাৰ বিহুবৰ হিলনি 2 নং কুঁৱাৰী বুলি কয়। বিহুবৰ 2 নম্বৰ হিলনি 2 নং কুঁৱাৰী। কেমেৰাটো ঘূৰাই অকণমান যদি কেমেৰাটো ঘূৰাই আমাক সেই পৰিৱেশটো দেখুৱায় যে নৈখন কিমান কাষত আছে আৰু নৈৰ পানী কেনেকৈ উঠি আহিছিল, অকণমান যদি দেখুৱায়। ইয়াৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰতে আছে দিখৌ নদীখন, আৰু সেই দিখৌ নদীৰ পৰাই ভয়ংকৰভাৱে বৃদ্ধি পাইছিল নদীৰ পানী, আৰু সেই প্ৰলয়ংকাৰী বানে শেষ কৰি থৈ গ'ল এই অঞ্চলৰ লোকসকলৰ বাসগৃহ, বয় বস্তু সকলো। বহু লোকৰ সপোনৰ গাড়ীখন, বহু লোকৰ হেঁপাহেৰে বনোৱা ঘৰখন, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ কিতাপ পত্ৰ সকলো শেষ হৈ গ'ল। আৰু এই প্ৰলয়ংকাৰী বানৰ সময়ত আৰু এই স্থানৰ পৰাই উদ্ধাৰ অভিযান চলিছিল। ইয়াৰ 5খন গাঁৱৰ লোকক তেওঁলোকে জীৱন দান দিলে। প্ৰায় 1000 লোকক এই শ্ৰাৱণ প্ৰসাদ নামৰ যুৱকজনৰ নেতৃত্বত হোৱা উদ্ধাৰ অভিযানে এতিয়া অঞ্চলটোত অন্তত সেই লোকসকলক জীয়াই ৰখাত সহায় কৰিলে। নবুল, আৰু তাত আপুনি কথা পাতিবলৈ বিচাৰিছিলে, আৰু তাত থকা কেইগৰাকীমান ব্যক্তি, তেওঁলোকৰো যদি মত লয়
তেওঁলোকৰো আছে। মন্তব্য লয়। হয় হয় আৰু এজন আছে, আমি তেওঁৰ পৰা জানিম। সেইদিনা আচলতে আপুনি স্থানীয় ইয়াৰে হয়, ঠিক সমগ্ৰ কথাটো কওকচোন, ঘটনাটো কওকচোন, মানে পানী অহাৰ পিছত কি হৈছিল? পানী অহা আমি ইমান ভবা নাছিলোঁ কি ইমান দিশৰ নৈ আমাৰ মানে ভয়ংকৰ হৈ যাব নৈটো, আমি গমেই পোৱা নাছিলোঁ। ঘৰত মাইকী মানুহকেইটা আছিলে, আমিতো খৰি ধৰিবলৈ গৈছিলোঁ, অলপ দেখিলোঁ পানী ঘৰত সোমাবলৈ ধৰিলে, তো গোটেই নাওকেইটা যিমান য'ত নাও আছিলে গোটেইখিনি নাওটো আহিলে আমাৰ গাঁৱত। নাওটো নিজৰ গাঁৱতো মানুহ বচালোঁ, বাহিৰা মানুহকো বচালোঁ, পূৰা আমাৰ গাঁৱৰ যিমান মানুহ আছিলে চবেই মিলি বচালে মানুহ। আৰু তেওঁলোকক আৰু আমি খোৱা বোৱা পাচন নাছিলে, চবে মিলি আমাক ৰিলিফ দিলে। এতিয়া ঘৰ চৰ নাহে, কিয়া হৈ গ'ল আৰু যেনে তেনে থাকি আছোঁ, য'ত ত'ত আশ্ৰয় পাইছোঁ, থাকি আছোঁ। এতিয়া আমাক ত্ৰিপালো পালোঁ দিলে, খানাটোও দিলে আমাক, সেইটোও পাই আছোঁ, খাই আছোঁ। কিন্তু আমাৰ বিশেষকৈ আমাৰ থকা মেলা ব্যৱস্থাটো নাইকিয়া হৈ গৈছে। বানপানী উঠি মেলি য'ত অলপ থাকিবলৈও জেগা আছিলে সেইটোও খহাই লৈ গুচি গ'ল, আৰু কোনফালেতো একেবাৰে নাইকিয়া হৈ গৈছে, তাততো মানুহ যাবও নোৱাৰে, সেনেকুৱা হৈছে। আৰু আমাৰ 6টা নৌকা দিয়ে মানুহক যেনে তেনে আমিও বাচিলোঁ আৰু ৰাইজকো বচালোঁ। গাঁৱৰ ল'ৰাকেইটাৰ নাম আছিলে শ্ৰৱণ, বিকি, তাৰপিছত ৰবি, বাবলু, মানে ঢেৰ মানুহ আছে। সেইফালেও মানুহ আহিলে, চবে মিলি মানে নাওখন আছিলে বুলি আমি আজি আপোনালোকৰ লগত যোগাযোগ হ'ব পাৰিছোঁ আৰু কথাষাৰ মাতষাৰ দিব পাৰিছোঁ। নহ'লে নাওটো নহ'লে আমি গুচি যাবলৈ আছিলোঁ, একো নাথাকিলেহেঁতেন। হয় হয় আৰু এগৰাকী বাইদেউ আছে, আমি বাইদেউৰ পৰা জানিম। সেই দিনটোত আপুনি ক'ত আছিলে? ইয়াতে আছিলোঁ ছাৰ, ইয়াতে আছিলে। ইয়াতে আছিলোঁ। আপোনালোকক কোনে উদ্ধাৰ কৰি নিল? আমাৰ এই ভাইটিসকলে, মোৰ হাজবেণ্ড আছে, সিহঁতি উদ্ধাৰ কৰিলে। ক'ত ইমান থাকিলে পানী ৰাস্তাত। কেইদিন থাকিলে? এতিয়া তাতে আছোঁ, আমি ঘৰ চাফা কৰি আছোঁ। ঘৰ বস্তু বাহানি চব শেষ আছে। খুব দুখ লগা কথা। আৰু এজন আছে ব্যক্তি, তেওঁৰ পৰা আমি জানিম। যিহেতু সেই দিনটো এক অবৰ্ণনীয় পৰিস্থিতি হৈছিল, সকলো লোকক নাৱেৰে উদ্ধাৰ কৰিবলগীয়া হৈছিল। বয় বস্তু সকলো বৰ্তমান শেষ, তেওঁলোকে ঘৰ চফা কৰি আছে আৰু আশ্ৰয় লৈ আছে শিবিৰত। কি ক'ব সেই দিনটোৰ কথা কওকচোন। সেই ঘটনা কি ক'ম দাদা, মানে নিমিষতে খতম হৈ গ'ল চব কুছ, একো বচাব নোৱাৰিলোঁ। খালি নিজৰ পৰিয়ালৰ মানে দেহাটো জানটো মানে লৈ পিনে গৈছোঁ। ইমান পানীত নাওটো যেনে তেনে আনি নিজৰ পৰিয়ালক বচোৱাৰ পিছত আমি অকল বিচাৰিছোঁ যে মানুহখিনিক ৰেস্কিউ কৰি উলিয়াব লাগে, মানুহখিনি জানটো বচাব লাগে। সিমানটোৱে আমি খালি মানুহৰ জান বচাইছোঁ। বস্তু পাতি যিমান মানে গৰু আছে, ছাগলী আছে, সেইবিলাক চব আমি বাদ দিছোঁ, অকল মানুহৰ মানে জানটোৱে বচাবলৈ আমি লাগি গৈছোঁ। দিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ৰাতিপুৱা একদম 7টালৈকে আমি অকল ৰেস্কিউ কৰি আছোঁ। ৰাতিপুৱা আপোনাৰ 7টা না 8টা বজাত SDRFৰ টীম আহিছে। তেওঁলোকে তলৰ যোনটো গাঁও আছে আপোনাৰ মাজগাঁৱত তেওঁলোকে গোটেই নিশা লাগি আছে। সেইফালে আহিবলৈ তেওঁলোকৰ একো সুবিধা হোৱা নাছিলে, সেইকাৰণে তেওঁলোকে আহিব নোৱাৰিলে। আমাৰ ইয়াত যিটো খৰিৰ দম, সেই দমটো গৈ পিনে মাজত লাগি যোৱাৰ কাৰণে তেওঁলোকে নেপালী খুঁটিত তেওঁলোকে মানে আগবাঢ়িব নোৱাৰিছে। সেইকাৰণে আমি গোটেই নিশাটো বহুত কষ্ট কৰিলোঁ, গোটেই মানুহখিনিক আমি বচালোঁ। মানে কি ক'ম আৰু, ইয়াৰ মানে ক'বলৈ আৰু একো জেগা নাই, মানে বহুত হেৰি কৰি পিনে বচাইছোঁ মানুহখিনিক। ইমানটোৱে। আপোনালোকে কিমান সময়ত ঘৰৰ পৰা ওলাই গৈছিলে? ইয়াৰ পৰা আমি আপোনাৰ 12:30 1টা বজাত ওলাই গৈছোঁ। ফেমিলিক আপোনালোকে থৈছে? ফেমিলিটোকে উলিয়াই লৈ গৈছোঁ। 1টা বজাত ইয়াৰ পৰা ওলাই গৈছোঁ আমি। ঘৰৰ বয় বস্তু সকলো এৰি কেৱল মানুহক বচোৱাৰ বাবে তেওঁলোকে চেষ্টা চলাইছিল। আৰু এইদৰে সেই দিনটোত তেওঁলোকে দিনৰ প্ৰায় 10 বজাৰ পৰা অভিযান আৰম্ভ কৰিছিল, উদ্ধাৰ অভিযান, আৰু ৰাতি 12 বজা পৰ্যন্ত আৰু পুৱা 7 বজাৰ পৰা পুনৰ তেওঁলোকে অভিযান আৰম্ভ কৰিছিল। আৰু এইদৰে সেই দিনটোত বিভীষিকাময় দিনটোত প্ৰলয়ংকাৰী বানৰ পৰা বহু লোকক উদ্ধাৰ কৰিছিল এই 6খন নাৱত শ্ৰাৱণ কুমাৰৰ নেতৃত্বত। আৰু তেওঁলোকৰ যিসকল সহযোগী আছিল সেই লোকসকলে এই স্থানৰ পৰাই সমগ্ৰ বিহুবৰ অঞ্চলৰ প্ৰায় 5খন গাঁৱৰ লোকক উদ্ধাৰ অভিযান চলাইছিল আৰু সেই লোকসকলক উদ্ধাৰ কৰি জীৱন দান দিছিল। নিশ্চয় নবুল, আমি বিদায় লৈছোঁ আপোনাৰ পৰা এই মুহূৰ্তত। ধন্যবাদ। আপুনি পোনপটীয়াকৈ তেওঁলোকৰ সৈতে কথাখিনি পাতিলে। আমাৰ দৰ্শকেও হয়তো সেই জীয়া ছবিখন তেওঁলোকৰ এই ভাষ্যখিনিৰ জৰিয়তে দেখিলে যে কেনেকুৱা এটা পৰিৱেশ। এইকেইটা দিনত হয়তো সকলোৱে কেৱল এই বানপানীৰ কথাকেই পাতিছে, সকলোৰে মাজত চৰ্চা হয়তো এই
বন্যাৰ্তৰ দুৰ্দশাৰ এই বানাক্ৰান্তসকল তেওঁলোকে কেনেকৈ দিন অতিবাহিত কৰিছে কিন্তু তাৰ মাজত এনেকুৱা একোজন লোক তেওঁলোকৰ কথা পোহৰলৈ আহিছে যে নিজৰ জীৱনৰ প্ৰতি শংকা হয়তো আছিল সেই ভৰ পানীৰ ঢলত তেওঁলোকে নামি গৈছিল নাও এখন লৈ আৰু তাত তেওঁলোকে নিজৰ জীৱনৰ কথাও নাভাবি আনক উদ্ধাৰ কৰিবলৈ নামি পৰিছিল যিসকল কোনোমতে তামোল গছত ধৰি আছিল টিনপাত এখনত উঠি আছিল ঘৰ মুধচত উঠি আছিল তেওঁলোকক নমুৱাই সেই নাওখনেৰে নিৰাপদ ঠাইলৈ লৈ গৈ আছিল এওঁলোকে আচলতে এই গোটেই এই যি এক ভয়ংকৰ অধ্যায় ইয়াৰে প্ৰকৃত নায়ক তেওঁলোক